ইয়ং হৈ থাকিব বিচাৰে নেকি? মই বিচাৰোঁ, ময়ো বুঢ়া হ'ব নোখোজোঁ। চ' এটা কথা ক'ম আপোনালোকক, এতিয়া যে মই গাড়ীত বহিছোঁ, AC লৈছোঁ নেকি? আপোনালোকৰ প্ৰশ্ন আহিব, মই AC কথা কিয় ক'লোঁ? আহক ভিডিঅ' চাওঁ, তেতিয়া গম পাব সকলো কথা। যদি কোৱা হয় বুঢ়া বয়সটো এক অসুখ, আপুনি মানিব জানো? আজি কিছুমান কথা জানিব আপোনালোকে, যে যিটো বয়সৰ ঘড়ী ঘূৰি গৈ আছে, সেই ঘড়ীটো ওলোটাকৈ ঘূৰাব পৰা যায় নেকি? আৰু সেই আমাৰ হাতত আছে নেকি? এজন চাইণ্টিষ্টে ৰিচাৰ্চ কৰি যি পাইছে, সেই কথা জানি পৃথিৱী সকলো চাইণ্টিষ্ট আচৰিত হৈ গৈছে। ইয়ং হৈ থাকিব বিচাৰে সকলোৱে, আপুনিও বিচাৰে, ময়ো বিচাৰোঁ। এটা কথা ঠিক, যে বয়স হ'লেই মানে আপুনি বেয়া হৈ গ'ল দেখিবলৈ, বা আপুনি উইক হৈ গ'ল, এনেকুৱা কোনো কথা নহয়। বয়স হ'ল মানে আপুনি বহুত নলেজ পাইছে পৃথিৱীখনৰ পৰা, বহুত কথা জানিছে, বহুত কথা শিকিছে। বয়স হোৱা মানে আপুনি এজন পৰিণত মানুহ। চ' বয়স হোৱাটোলৈ ভয় কৰিব নালাগে। আজি কম কিছুমান কথা, যে আপোনাৰ নিজৰ বয়স আপুনি ৰখাই দিব পাৰে নেকি? নে বুঢ়া হ'লে আপুনি বুঢ়া হৈ গৈয়ে থাকিব, আপোনাৰ গাত অসুখ লাগিয়ে থাকিব? আমাৰ বয়স হৈ গ'লে কি হ'ব পাৰে? জানো আহক কিছুমান খুব ইণ্টাৰেষ্টিং কথা। আমাৰ যি আজি ভিডিঅ'ৰ টপিক, এই টপিকটোৰ বিষয়ে আমাৰ আগৰ ভিডিঅ'ত প্ৰায় কৈ থকা হয়, কিন্তু ইন ডিটেইল কোৱা নহয় যে এই কামবোৰ আপোনালোকে কেনেকৈ কৰিব। শৰীৰৰ ভিতৰৰ মেকানিজিম কিছুমান আমি জানিব লাগিব, এইবোৰে কেনেকৈ কাম কৰে। যদি সুন্দৰ আৰু ইয়ং হৈ থাকিব বিচাৰে, এই ভিডিঅ'টো শেষলৈকে চোৱাটো খুব জৰুৰী, আৰু মই বিচাৰোঁ এই ভিডিঅ'টো আপোনালোকে খুব শ্বেয়াৰ কৰিব। বুঢ়া বয়স এনেকুৱা এক অসুখ, যাৰ ট্ৰিটমেণ্ট 100% সম্ভৱ। এয়া মই কোৱা কথা নহয়, এজন চাইণ্টিষ্টে কোৱা কথা, আৰু সকলো চাইণ্টিষ্টে এই কথা মানিও লৈছে। তেওঁ যি ৰিচাৰ্চ, এয়া সম্পূৰ্ণ চাইণ্টিফিকেলি প্ৰুভেন কথা বতৰা তেওঁ কৈ গৈছে এখন বুকত। ইয়াত যিজন চাইণ্টিষ্টৰ কথা কোৱা হৈছে, তেওঁ হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ পপুলাৰ জেনেটিক প্ৰফেচাৰ। গোটেই ৱৰ্ল্ডৰ 200 ইম্প্ৰেছিভ মানুহৰ ভিতৰত তেওঁ এজন। এইজন চাইণ্টিষ্টৰ নাম ডক্টৰ ডেভিড চিংক্লাৰ। তেওঁ লিখা এখন মাষ্টাৰপিচ বুক, সেইখনৰ নাম লাইফ স্পেন, হোৱাই উই এজ এণ্ড হোৱাই উই ডোণ্ট হেভ টু। কিয় আমাৰ বয়স বাঢ়ে আৰু কিয় আমি ইয়াক প্ৰতিৰোধ কৰিব পাৰোঁ, মানে বুঢ়া নোহোৱাকৈ থাকিব পাৰোঁ। তেওঁ যি কিতাপ লিখিছে, সেই কিতাপ কোনো সাধাৰণ কিতাপ নহয়। মানুহৰ ভৱিষ্যতৰ সেই ব্লু প্ৰিণ্টে সম্পূৰ্ণৰূপে চাইণ্টিফিকেলি প্ৰুভ কৰি কোৱা হৈছে যে আপুনি আৰু আপোনাৰ ফেমিলিৰ সকলো অকল বয়স ৰখাই দিব পাৰে সেয়া নহয়, বয়স ৰিভাৰ্চো কৰিব পাৰে। তেওঁ 30টা বছৰ এই বিষয়ে জানিবলৈ লগাই দিলে যে মানুহ বুঢ়া কিয় হয়। যেনেকৈ আমাৰ বয়স বাঢ়ি গৈ থাকে, আমি ভাবোঁ যে আমাৰ DNA ডেমেজ হ'ব ধৰিছে, এনেকুৱা লাগে যে আমাৰ শৰীৰৰ মেচিন ক্ষয় হৈছে। এনেকুৱা কথা কোৱাও হয় যে আমাৰ শৰীৰৰ মেচিন বেয়া হৈছে আৰু সেয়া ঠিক নহয়। এয়া কিন্তু একেবাৰে ভুল ধাৰণা। আপোনাৰ আচল DNA কেতিয়াও বুঢ়া নহয়, কিন্তু সদায় এচিড বহি থকা, ভোক নলগাকৈয়ে আকৌ পেট ভৰাই আহাৰ কৰা, জাংক ফুড এনজয় কৰা, ৰাতি দেৰিলৈ ফোন ইউজ কৰি থকা, কামৰ ষ্ট্ৰেছ, ৰ'দৰ UV ৰেজ আৰু পলিউশ্যন, এইবোৰ বেয়া হেবিটৰ কাৰণে আমাৰ শৰীৰ ভিতৰৰ পৰা খুব লাহে লাহে ডেমেজ কৰি গৈ আছে। সেইটো আমি একেবাৰে ধৰিব নোৱাৰোঁ। আমাৰ শৰীৰত থকা এপিজেনেটিক্স, চাইণ্টিষ্টজনে সকলোতকৈ ইম্পৰ্টেণ্ট দি কোৱা হৈছে, আমাৰ শৰীৰৰ ভিতৰত থকা সেই এপিজেনেটিক্সত স্ক্ৰেচ লাগে, মানে দাগ পৰে। চ' বয়স বঢ়াৰ লগে লগে এই হেবিটবোৰৰ কাৰণে এই এপিজেনেটিক্সৰ ইনফৰমেশ্যন হেৰাই যায় বা নষ্ট হয়, যাৰ কাৰণে আমি বুঢ়া হওঁ। এই এপিজেনেটিক্সে ডিচাইড কৰে আমাৰ শৰীৰৰ চেলছবোৰে ক'ত কেনেকৈ কি কাম কৰিব। এক ধৰণৰ ছুইচ হিচাপে কাম কৰে। জানক এই এপিজেনেটিক্স চেঞ্জ কিয় হয়, যাৰ কাৰণে আমি বুঢ়া হওঁ। বুঢ়াটো হওঁৱেই, ইয়াৰ উপৰিও আমি বেমাৰীও হওঁ। ইয়াৰ কাৰণ হৈছে আমাৰ বেয়া লাইফষ্টাইল। আমাৰ লাইফষ্টাইল, খোৱা, টোপনি, ষ্ট্ৰেছ, আৰাম নকৰা, এইবোৰৰ কাৰণে আমাৰ এপিজেনেটিক্স বেয়া হয়। এই গোটেইবোৰৰ কাৰণে আমাৰ জিনৰ কাম কৰা ছিষ্টেমক এফেক্ট কৰে। চ' আপোনাৰ DNA একেবাৰে ঠিক আছে। এতিয়া আমি এনেকুৱা কৰিব পাৰোঁ নেকি, সেই এপিজেনেটিক্স য'ত দাগ লাগিছে সেইবোৰ আমি ঠিক কৰিব পাৰোঁ নেকি?
যিবোৰ চেলছে ভালকৈ কাম কৰিবলৈ পাহৰি গৈছিল, যাৰ কাৰণে আমি বুঢ়া আৰু বেমাৰী হৈছোঁ, সেইবোৰ আকৌ ঠিক কৰিব পৰা যায় নেকি, যাৰ কাৰণে আগৰ নিচিনাকৈ কাম কৰিবলৈ ধৰিব। আৰু যদি তেনেকুৱা হয়, মিৰাকল হৈ যাব। আৰু তেনেকুৱা হৈছেও। বহুত মানুহ 80-90 বছৰ বয়সতো 40 বছৰীয়া নিচিনা হৈ থাকে এই কথাবোৰ জনাৰ কাৰণে। যদি আমি বয়সৰ ঘড়ীটোক উল্টাকৈ ঘূৰাব পাৰোঁ, কি হ'ব তেতিয়া? নিশ্চয় আমি এই বয়সৰ ঘড়ীটোক উল্টাকৈ ঘূৰাব পাৰোঁ। এতিয়া জানক কেনেকৈ ঘূৰাব লাগিব। কাৰণ আমাৰ শৰীৰৰ ভিতৰত এনেকুৱা এটা মেজিকেল ছাৰ্ভাইভেল ছুইচ আছে, যিটোৱে 400 ক্ৰ'ৰ আগৰ পৰা আমাক ৰক্ষা কৰি আছে। আমি আমাৰ মডাৰ্ণ লাইফত ইয়াত ইউজ কৰিবলৈ পাহৰি গৈছোঁ। আমাৰ শৰীৰৰ চেলছবোৰত কিছুমান স্পেচিয়েল প্ৰটিন থাকে। ছায়েন্সৰ ভাষাত ইয়াক চাৰ্টুইনছ বুলি কোৱা হয়। ইয়াৰ মেইন কাম হৈছে আপোনাৰ DNA-ক প্ৰটেক্ট কৰা, ৰক্ষা কৰা। শৰীৰক প্ৰত্যেক চেলক মন কৰি দিয়ে যে ই কি কাম কৰিব লাগিব। আজিকালি লাইফত আমি কি কৰি থাকোঁ? বেছিভাগ বেয়া কাম কৰি থাকোঁ, যাৰ কাৰণে নিজৰ শৰীৰটো একেবাৰে দুৰ্বলৰ পৰা দুৰ্বল হৈ গৈ থাকে। ৰাতি দেৰিলৈকে সাৰে থকা, জাংক ফুড, পলিউশ্যন, ষ্ট্ৰেছ, এইবোৰৰ কাৰণে আমাৰ চেলছ কনফিউজ হ'বলৈ ধৰে। স্কিনৰ চেলে পাহৰি যায় যে স্কিনখন টাইট কৰি ৰাখিব লাগে, যাৰ কাৰণে স্কিনত ৰিংকল পৰে। চুলিবোৰৰ চেলছে পাহৰি যায় নিজৰ কাম কৰিবলৈ, যাৰ কাৰণে চুলিবোৰ বগা হ'বলৈ ধৰে। শৰীৰৰ প্ৰত্যেক অংগৰ চেলছে ভালকৈ কাম কৰিব নোৱাৰা হয় আৰু আমাৰ শৰীৰত বেমাৰ আৰম্ভ হৈ যায়। এতিয়া কি কৰিব পৰা যায়? শৰীৰৰ ছফ্টৱেৰ ৰিছেট কৰিব পৰা যায় নেকি? 2016ত হাৰ্ভাৰ্ড মেডিকেল স্কুলত এনেকুৱা এক ৰিচাৰ্চ হৈছিল, যাৰ কাৰণে পৃথিৱীৰ সকলো চাইণ্টিষ্ট আচৰিত। আমাৰ শৰীৰৰ প্ৰত্যেক চেলছত আজিও সেই বেকআপ ফাইল ছেফ আছে, যিটোৱে আমাক আকৌ 20 বছৰীয়া কৰি তুলিব পাৰে। মাত্ৰ সেই বেকআপ ফাইলবোৰক চলাব লাগে। এতিয়া মই আপোনাক এটা প্ৰশ্ন কৰিম। আপুনি খুব আৰামপ্ৰিয়, কাম কৰে, কিন্তু শৰীৰটোক অকণো কষ্ট হ'বলৈ নিদিয়ে নেকি? দিনটো আপুনি AC ৰুমত থাকে, কামলৈ যাওঁতে AC কাৰত বহি কামলৈ যায়, আৰু আপোনাৰ অফিচ AC। দিনটো অফিচৰ কেণ্টিনত যি মন যায় তাকে খোৱা বোৱা কৰে নেকি আপুনি? আৰু ৰাতি ঘৰলৈ আহি পেট ভৰাই আহাৰ খায় আৰু AC ৰুমত সোমাই শুই যায় আৰামত, আৰু আপুনি সুখী। আপুনি ভাবে এইবোৰ আপুনি কষ্ট কৰি পোৱা আৰাম। কিন্তু আপুনি জানেনে, প্ৰকৃতিৰ লগত আপোনাৰ কানেকশ্যন হেৰাই গৈছে। আমি প্ৰকৃতিৰ মানুহ। প্ৰকৃতিৰ লগত থাকিব পৰাকৈ আমাৰ শৰীৰটো ডিজাইন কৰা হৈছে। এতিয়া মই আপোনাক যি প্ৰশ্ন কৰিলোঁ, সিমান যদি আপুনি আৰামপ্ৰিয় হয়, এতিয়া কি হ'ব? লাহে লাহে আপোনাৰ চুলিবোৰ সৰিবলৈ ধৰিব, স্কিনত ৰিংকল পৰিবলৈ ধৰিব, আপোনাৰ ইমিউনিটি দুৰ্বল হৈ যাব। সৰু সৰু বেমাৰত আপুনি প্ৰথমতে ঘনাই ঘনাই পৰিব। এতিয়া দেওবাৰৰ দিন আহিব, ল'ৰা ছোৱালীৰ লগত অকণমান ফিল্ডত বা ঘৰৰ ভিতৰতে আপুনি দৌৰাদৌৰিকৈ খেলা ধূলা কৰিব পাৰিব লাগিছিল, কিন্তু ল'ৰা ছোৱালীৰ লগত দৌৰাদৌৰি কৰি খেলিব পৰা শক্তি আপোনাৰ নাই। আৰামৰ জীৱনে আপোনাক সোনকালে অসুখী আৰু মৃত্যুৰ মুখলৈ লৈ গৈ আছে। কেতিয়াবা ভাবি চাইছেনে, হাজাৰ হাজাৰ বছৰ আগৰ পৰা আমাৰ পূৰ্বপুৰুষসকলে জংঘলত চিকাৰ কৰি খোৱা বোৱা কৰিছিল, খোজকাঢ়ি বহুত বহুত দূৰ ট্ৰেভেল কৰিছিল। ঠাণ্ডাত কেঁকুৰি আছিল, কোনো হিটাৰৰ কথা নাছিল। গৰমত গছৰ তলত বহিছিল, কেইবা দিনো ভোকত আছিল। আমাৰ শৰীৰ, আমাৰ DNA সেই হাৰ্ড লাইফৰ কাৰণেই ডিজাইন কৰা হৈছে। আজিৰ মডাৰ্ণ লাইফত আমি এক ধৰণৰ পিঞ্জেৰাৰ মাজত নিজক আবদ্ধ কৰি ৰাখিছোঁ, য'ত কোনো গৰম লাগিবলৈ নিদিওঁ, ঠাণ্ডা লাগিবলৈ নিদিওঁ, মুখৰ টেষ্টক বেছি ইম্পৰ্টেণ্ট দিওঁ। এইবোৰৰ কাৰণে আমাৰ শৰীৰৰ সেই মেজিকেল ছফ্টৱেৰ এপিজেনেটিক্স শুই যায়। ঘূৰাই অনাৰ এক চাইণ্টিফিক নিয়ম আছে। ইয়াক কোৱা হয় হৰমেচিছ। ইয়াক ক'ব পাৰে তপস্যা। মই আপোনাক তপস্যা কৰিবলৈ নকওঁ, শুনি যাওক কি ক'বলৈ গৈ আছোঁ। নিজৰ খোৱা বোৱা, কাম বন, টোপনি, এইবোৰত ছেল্ফ কণ্ট্ৰল ৰখা। যদি এনেকুৱা কৰিব পাৰে, আপোনাৰ শৰীৰ পুনৰ নতুন হ'ব পাৰে। এই কথা আমাৰ ভিডিঅ'ত প্ৰায়ে কৈ থকা হয়। এয়া অকল আধ্যাত্মিক কথা নহয়, এয়া শুদ্ধ ছায়েন্স। হৰমচিছৰ মানে অলপ ষ্ট্ৰেছ, অলপ অসুবিধা, এনেকুৱা অসুবিধা যে আপোনাক নামাৰে, শৰীৰৰ ভিতৰখন পূৰা লৰাই দিয়ে। তাৰ কাৰণে নিজৰ মনটোক প্ৰিপেয়াৰ কৰিব লাগিব। তাৰ কাৰণে আপুনি 3টা উপায় কৰিব লাগিব। 1 নম্বৰ হৈছে ফাষ্টিং, কিছু সময় ভোকত থকা।
যেতিয়া আমি ভোক নলগাকৈ কিবা কিবি খাই থাকোঁ তেতিয়া আমাৰ শৰীৰত MTOR নামৰ এক এনজাইম অনবৰত এক্টিভ থাকে। এতিয়া MTOR ৰ কাম হৈছে যেতিয়া আমাৰ পেটত খানা গৈ থাকে তেতিয়া এই MTOR এ চেলছবোৰ বঢ়াই যায় আৰু এই চেলছবোৰ বঢ়োৱাৰ কাৰণে আমি বুঢ়া হওঁ সোনকালে। যদি আমি দিনটোৰ কিছু সময় ভোকত থাকোঁ বা দিনৰ এটা মিল খাবলৈ এৰি দিওঁ তেতিয়া এই MTOR কাম কৰিবলৈ এৰি দিয়ে আৰু তেতিয়াই এক মেজিকেল প্ৰচেছ আৰম্ভ হয় আমাৰ শৰীৰৰ ভিতৰত। শৰীৰৰ বেয়া হৈ যোৱা পয়জনাছ প্ৰটিন যাৰ কাৰণে আমি বেমাৰত পৰোঁ সেইবোৰ শৰীৰে নিজে খাবলৈ আৰম্ভ কৰি দিয়ে আৰু তাৰ পৰা নতুন শক্তি প্ৰডিউচ কৰে। এই প্ৰচেছক কোৱা হয় অটোফেজি। এই প্ৰচেছৰ বিষয়ে আগতেও আমাৰ ভিডিঅ'ত কোৱা হৈছে। আপোনালোক সকলোৱে জানে সকলো ধৰ্মতে উপবাসৰ নিয়ম আছে। অকল ধাৰ্মিক কথাই নহয়, শৰীৰক ৰিছেট কৰাৰ এক চাইণ্টিফিক প্ৰচেছ। চ' এই টপিকত ক'বলগীয়া আৰু বহুত কিছু কথা থাকি গ'ল। নেক্সট ভিডিঅ'ত আমি ক'ব লাগিব ইয়াৰ বিষয়ে। হ'লে ভিডিঅ' বহুত বেছি দীঘলীয়া হৈ যাব, আপোনালোকে ভালকৈ বুজিব নোৱাৰিব। এতিয়া মই আপোনালোকক ক'ম সহজতে আপোনালোকে কি বুজিব পাৰিলে, কিখিনি কাম কৰিব লাগিব। প্ৰথমতে কম লাইফষ্টাইল অকণমান ঠিক কৰক। আমাৰ ভিডিঅ' যদি চাই থাকে সকলো বুজিছে আৰু আজি যিখিনি ক'লোঁ তাৰ পৰা হয়তো আপোনালোকে বুজিছে। সহজ পদ্ধতিত ক'বলৈ গ'লে নিজৰ লাইফষ্টাইল ঠিক কৰক আৰু উপবাস কৰক। আজি এইখিনি কথাই জানি লওক, নেক্সট ভিডিঅ'ত ইয়াৰ আগৰ কথাখিনি জানিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ। নেক্সট ভিডিঅ' পাবৰ কাৰণে চেনেল ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অন কৰি ৰাখিব। আমাৰ লক্ষ্মীফে ফেমিলি এজন হৈ সুখী আৰু সুন্দৰ হৈ থাকক। এই ভিডিঅ'ৰ শেষৰ পাৰ্টটো নেক্সট ভিডিঅ'ত চাবলৈ পাব। চ' আপোনালোকে নেক্সট ভিডিঅ' চাবলৈ একেবাৰে নাপাহৰিব। চ' নিজৰ বহুত যত্ন ল'ব, বহুত সুখী আৰু বহুত সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।